নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: অধিয়জ্ঞঃ কথং কোত্ৰা দেহেস্মিন মধুসূদনা প্রয়াণকালে স কথং জ্ঞেয়োষি নিয়তাত্মভিঃ। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে অৰ্জুন। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে মধুসূদন, যজ্ঞৰ অধিপতি কোন আৰু তেওঁ কেনেকৈ এই দেহটোত সোমাই থাকে আৰু ভক্তসকলেই বা কেনেকৈ তোমাক মৃত্যুৰ সময়ত জানিব পাৰে বুলি কোৱা প্ৰসংগত বিশিষ্ট তত্ত্বৰ জ্ঞান জানিবলৈ জিজ্ঞাসু অৰ্জুনে সখা শ্ৰীকৃষ্ণৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিয়ে যথেষ্ট তাৎপৰ্য গ্ৰহণ কৰিছে। তাৰ ভিতৰত যজ্ঞৰ অধিপতি কথাষাৰেৰে ইন্দ্ৰ বা বিষ্ণুৰ কথাকে বুজাবলৈ চেষ্টা কৰিছে। সৃষ্টিৰ আদি অৱস্থাৰে পৰা ব্ৰহ্ম আৰু শিৱকে ধৰি সকলো দেৱতাৰ অধিপতি হ'ল বিষ্ণু, আৰু যিসকল দেৱতাই প্ৰকৃতি ৰাজ্যৰ প্ৰশাসন চলায় সেইসকলৰ ভিতৰত প্ৰধান দেৱতা হ'ল ইন্দ্ৰ, অৰ্থাৎ দেৱলোকৰ প্ৰধান ৰজা ইন্দ্ৰ বুলি আমি জানো। ইন্দ্ৰ আৰু বিষ্ণু উভয়কে যজ্ঞৰ অনুষ্ঠান কৰি পূজা কৰা হয় বুলিও আমি জানো। কিন্তু ইয়াত অৰ্জুনে প্ৰশ্ন কৰিছে যে যজ্ঞৰ আচল অধিপতিনো কোন, কাৰ দ্বাৰাই এই যজ্ঞৰ আৰম্ভ হয় বা কিভাৱে জীৱৰ দেহত অৱস্থান কৰে, এই যজ্ঞৰ মুখ্য ভূমিকানো কি আৰু এই যজ্ঞৰ অধিপতিনো কি? কাৰণ আমি জানো যে এই যজ্ঞৰ অধিষ্ঠাতাই দেৱতা হ'ল বিষ্ণু আৰু অধিপতিয়ে হ'ল বিষ্ণু, কাৰণ তেওঁৰ দ্বাৰাই সমস্ত সৃষ্টি হয়, তেওঁৰ দ্বাৰাই সমস্ত লাভ কৰা হয়। কৃষ্ণই এসময়ত মধু নামৰ দৈত্য দানৱক বধ কৰিছিল বুলি আমি সকলোৱে জানো। সেয়েহে মধুসূদন নামেৰে ইয়াতে কৃষ্ণই সম্বোধন কৰিছে। প্ৰকৃততে অৰ্জুনৰ মনত এনে এটা সংশয়সূচক প্ৰশ্নৰ উদয় হ'ব নালাগিছিল, কাৰণ অৰ্জুনে এজন কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি, কিন্তু এই সংশয়বিলাকে দৈত্যৰ নিচিনা তেওঁক বশ কৰি ৰাখিছিলে। যিহেতু অসুৰবিলাকক নিধন কৰাৰ সময়ত কৃষ্ণ অত্যন্ত পটু, সেইবাবে অৰ্জুনে তেওঁক মধুসূদন বুলি কৈছে আৰু সম্বোধন কৰি জনাইছে যে তেওঁৰ মনত জাগি উঠা যি অসুৰবিলাক আছে, এই সংশয়বিলাক আছে, এই সংশয়বিলাকক তেওঁ নাশ কৰাৰ কাৰণে অনুৰোধ জনাইছে। এই বিশিষ্ট শ্লোকফাকিত প্ৰয়াণকালে শব্দৰ তাৎপৰ্য বহন কৰা এটি অৰ্থ বহন কৰিছে, কাৰণ এই জীৱনত আমি যি কাৰ্য কৰোঁ তাৰে শেষ পৰিণতি বা শেষ পৰীক্ষাই হ'ল মৃত্যুৰ সময়। যিসকলে নেৰানেপেৰাকৈ কৃষ্ণ ভাৱনাৰে কাম কৰি আছে সেইসকল বিশেষ জানিবৰ বাবে অৰ্জুনৰ বৰ আগ্ৰহী হৈ পৰে, আৰু সেই চৰম মুহূৰ্তত তেওঁলোকৰ অৱস্থাননো কি সেই বিষয়ে অৰ্জুনে ইয়াতে জানিব বিচাৰিছে, আৰু সেয়েহে এই মুহূৰ্ততে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সমস্ত অৰ্পণ কৰি অৰ্জুনে সকলো জানিবলৈ বিচাৰিছে। এনে এটা সময়ত কৃষ্ণৰ চৰণ কমলৰ চিন্তাত কিদৰে মনটো ধৰি ৰাখিব পাৰি সেই বিষয়ে অৰ্জুনৰ মনত প্ৰশ্ন উত্থাপন হৈছে, বা অৰ্জুনক প্ৰশ্ন কৰাৰ দৰে ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।